নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 7 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। মামাৰ উদ্যমিতা আঁচনিৰ টকা লবলৈ আহিছো আমি আটাইকেইগৰাকী হৈছে কংগ্ৰেছী। এবাৰ কংগ্ৰেছ জিন্দাবাদ। তিতাবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যমিতা আঁচনিৰ 10,000 লবলৈ গৈ এইদৰে মন্তব্য কৰিছে কেইগৰাকীমান মহিলাই কেইগৰাকীয়ে কৈছে আমি মামাৰ উদ্যমিতা আঁচনিৰ 10,000 টকা লবলৈ আহিছো, কিন্তু আমি কংগ্ৰেছী। কংগ্ৰেছ জিন্দাবাদ। আন এটা খবৰ হৈছে সকলো মিয়া মুছলমান অচিনাকি নহয়। এবাৰ 1951 চনৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়া। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাক 2 টকাৰ ভিক্ষা দিন। এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ। AIMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে হাতত 2 টকীয়া মুদ্ৰা লৈ ডাঙৰ মন্তব্য কৰিছে AIMৰ সাংসদগৰাকীয়ে। গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং, মিয়া ৰিক্সা চালকক ভাড়া কম কৰি দিয়াৰ দাবীক লৈ মুখ্যমন্ত্ৰীক এবাৰ প্ৰত্যুত্তৰ দিছে আছাদুদ্দিন ওৱেইছিয়ে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে মই হিমন্ত বিশ্ব শৰ্মাক 2 টকাৰ ভিক্ষা দিব বিচাৰিছো। মোৰ 2 টকাৰ ভিক্ষা ল'বনে নাই হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ একাউণ্টত মই দিব বিচাৰো 2 টকা। অতি নিম্ন খাপৰ মানুহ হৈছে হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে AIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। 8 ফেব্ৰুৱাৰীত ফ্লপ হ'ব শ্ব'। এই 8 ফেব্ৰুৱাৰীত ফ্লপ শ্ব' হ'ব। এবাৰ 10 ডিচেম্বৰত পাৰিলে নেকি দেখুৱাব। ৰাহুল গান্ধীৰ বডিত ডাবুল বুলি কৈছিলে ন্যায় যাত্ৰাত, সেয়া পাৰিলে নেকি। গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক বিষয়টো যে মিছা সেইটো মোৰ হাতত নাই বুলি ক'লেই মুখ্যমন্ত্ৰীয়ে। এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। মীৰা বৰঠাকুৰে কৈছে যে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে কোনো লিংক নাই। যদিহে পাকিস্তানৰ লগত লিংক আছে তেন্তে অমিত শ্বাহ ফেইল, গৃহ বিভাগ ফেইল। গো বেক কৰাই থাকক, আমাৰ কোনো আপত্তি নাই। এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। আগবাঢ়িছো আজিৰ দিনটোৰ পৰৱৰ্তী বিগ ব্ৰেকিং, মুখ্যমন্ত্ৰীয়ে অসমক ঠগাইছে। হুইজ হিমন্ত বিশ্ব শৰ্মা। বিজেপি জিন্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ। হুইজ গৌৰৱ গগৈ বিদেশী। তেজপুৰৰ বিহগুৰিত সমুখ সমৰত নামি পৰিছে এইবাৰ কংগ্ৰেছ বিজেপিৰ সমৰ্থক। এইদৰে তীব্ৰ বাক বিতণ্ডা আৰম্ভ হৈছে কংগ্ৰেছৰ পৰিৱৰ্তন এক যাত্ৰা ৰেলীত বিজেপিয়ে বাধা দিয়াৰ পাছতেই এইদৰে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসমত নহয় উচিত। এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষত অসমৰ উচ্ছেদিত। এই মুহূৰ্তত এটা অত্যন্ত জৰুৰী খবৰ। অসমত চলা উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষত এবাৰ উচ্ছেদিত। বিগ ব্ৰেকিং, অসমত চলা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত চলা চূড়ান্ত শুনানি সম্পন্ন কৰা হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদক অবৈধ আখ্যা দি অসমৰ উচ্ছেদিতই দাখিল কৰিছিল আবেদন। উচ্ছেদিতক অবৈধ আখ্যা দি অসমৰ উচ্ছেদিতই দাখিল কৰিছিল আবেদন। গোলাঘাট, নগাঁও, উৰিয়ামঘাট, নেঘেৰিবিল, উদমাৰী, যমুনা গাঁও লগতে ধানচলা, ডাঙৰ উপস্থিত, ধনশিলা, বৰবিল, গেলাজানৰ উচ্ছেদিতই কৰিছিল আবেদন। আজি চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে। ন্যায়াধীশ পি নৰসিংহ আৰু আলোক আৰাধেৰ আদালতত শুনানি সম্পন্ন কৰা হৈছে। অসমৰ যি স্থানত উচ্ছেদ চলাইছে তাত কোনো অবৈধ লোক নাছিল। উচ্ছেদৰ জাননী কেইখন সম্পূৰ্ণ অবৈধভাৱে আবেদন কৰা হৈছিল এছচিত। উচ্ছেদৰ জাননী কেইখন সম্পূৰ্ণ অবৈধভাৱে আবেদন কৰা হৈছিল সুপ্ৰিম কোৰ্টত।
ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নিদিয়ালৈ উচ্ছেদ স্থগিত ৰাখিব অসমত। উচ্ছেদ সন্দৰ্ভত এই মন্তব্য অধিবক্তা আদিল আহমেদৰ। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গ য'তেই আছে সেই স্থানৰ পৰা সকলোবোৰ দেখি সুখী হৈছে। অসমবাসীয়ে তেওঁক ধৰি ৰাখিছে। যুগ যুগান্তৰলৈ তেওঁক অমৰ কৰি ৰাখক। মেট্ৰিক্স চিনেমাজত ৰৈ ৰৈ বিনালেৰ 100 দিন সম্পূৰ্ণ হোৱাটো তেওঁ উদযাপন কৰিছে, ময়ো কৰিছো। এই মন্তব্য কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। মেট্ৰিক্স চিনেমাজত ৰৈ ৰৈ বিনালে চাই উচপি উঠিছে গৰিমা শইকীয়া গাৰ্গ। মুক্তিৰ দিনা পুৱা 4:25 বজাতেই দিছিল প্ৰথম শ্ব' প্ৰদৰ্শন হৈছিল। আজিও মেট্ৰিক্স চিনেমাজত হাউচফুল ৰৈ ৰৈ বিনালে প্ৰদৰ্শনী। ৰৈ ৰৈ বিনালে চলি থকা মহানগৰীৰ একমাত্ৰ ছবিগৃহ মেট্ৰিক্স চিনেমাছ। খবৰটো হৈছে হাজাৰ হাজাৰ ভাৰতীয়ক বিতৰণ। এইবাৰ বিশ্বৰ বিভিন্ন দেশৰ পৰা ঘূৰি আহিছে ভাৰতীয়। এটা ডাঙৰ খবৰ, এইবাৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হাজাৰ হাজাৰ ভাৰতীয়ক বিতৰণ কৰা হৈছে। বিশ্বৰ বিভিন্ন দেশে ঠাই নিদিয়ে ভাৰতীয়ক। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। 5 বছৰত 1,68,665 গৰাকী ভাৰতীয়ক বিতৰণ কৰা হৈছে। বিশ্বৰ বিভিন্ন দেশে বিতৰণ কৰিছে ভাৰতীয়সকলক। ৰাজ্যসভাত চৰকাৰে সদৰি কৰে ভাৰতীয়ক বিতৰণৰ তথ্য। ভাৰতীয়ক বিতৰণ কৰাৰ তালিকাত প্ৰথম হৈছে চৌদি আৰৱ। ভাৰতীয়ক বিতৰণ কৰাৰ তালিকাত প্ৰথম হৈছে চৌদি আৰৱ। কেৱল চৌদি আৰৱেই 1,20,000 বিতৰণ কৰে। UAE 21,310 গৰাকী ভাৰতীয়ক বিতৰণ কৰিছে। মালয়েছিয়া আৰু কাটাৰ আদি দেশেও বহু ভাৰতীয়ক বিতৰণ কৰিছে। আমেৰিকা, কানাডা আৰু ব্ৰিটেইনে 8,518 গৰাকী বিতৰণ কৰে। দেশসমূহত অবৈধভাৱে বসবাস কৰাৰ বাবেই ভাৰতীয়সকলক বিতৰণ। বহু নাগৰিকে ভিছাৰ ম্যাদ উকলাৰ পাছতো বিদেশৰ পৰা ঘূৰি নাহে। পৰৱৰ্তী সময়ত দেশসমূহে বিতৰণ কৰে ভাৰতীয়সকলক। হাজাৰ হাজাৰ ভাৰতীয়ক বিতৰণ কৰা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। এইবাৰ নামাজৰ সময়তে ভয়ংকৰ বিস্ফোৰণ, য'ত 31 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। সমান্তৰালভাৱে 169ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা হৈছে। শুকুৰবাৰৰ দিনটোতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত। মছজিদৰ চাৰিওফালে খিচৰিত হৈ আছে মৃতদেহ। লগে লগে হাহাকাৰ লাগিছে নামাজীত। পাকিস্তানৰ ৰাজধানী সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। এটা মছজিদত আত্মঘাতী বোমাৰৰ বিস্ফোৰণ আৰু তাৰ পাছতে চৌদিশে লাগিছে হাহাকাৰ। বৰ্তমানলৈকে 31 জন লোক নিহতৰ খবৰ তথ্য লাভ কৰা গৈছে। জুমাৰ নামাজৰ সময়তে এই বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে। ইছলামাবাদৰ শ্বেহজাদ টাউনত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত ৰাজ্য জোকাৰি যোৱা খবৰ। আহত হৈছে 169 জনৰো অধিক লোক। আহতৰ ভিতৰত কেইবাজনো লোকৰ অৱস্থা সংকটজনক বুলি ইতিমধ্যে জানিব পৰা গৈছে। বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদীয়ে স্বীকাৰ কৰা নাই আক্ৰমণৰ দায়িত্ব। এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উশাহ বায়ুলৈ মুখ গালি পাৰি লাভ নাই, এইদৰে বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ। এবাৰ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। বিজেপিৰ কৰ্মীয়ে অপদস্থ কৰিছে কংগ্ৰেছ নেতাক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জালুকবাৰী ভোটৰ ডবাৰ পিছতে এইবাৰ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত আকৌ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। তেজপুৰত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত বাধা এইবাৰ বিজেপি কৰ্মীৰ। গুৰুত্বপূৰ্ণ খবৰ। তেজপুৰত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত বাধা বিজেপি কৰ্মীৰ। শতাধিক বিজেপি কৰ্মীয়ে বাধা দিছে কংগ্ৰেছৰ বাহন। আৰু সভাপতি গৌৰৱ গগৈসহ কংগ্ৰেছৰ বহু নেতা আছিল পৰিৱৰ্তন যাত্ৰাত। ডাঙৰ খবৰ এই মুহূৰ্তত। কংগ্ৰেছ নেতাক শাৰীৰিকভাৱে অপদস্থ কৰিছে বিজেপি কৰ্মীয়ে।
তেজপুৰৰ ঢেকীয়াজুলিলৈ গৈ থকা অৱস্থাতে এই ঘটনা সংঘটিত হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জালুকবাৰী ভোটৰ দবাৰ পিছতে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ আকৌ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। শাসক বিৰোধীৰ মাজতে তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে। আন এটা খবৰ হৈছে এক অতিকৈ দুখবৰ। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লৈছে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰই। ডাঙৰ খবৰ, এবাৰ ৰাজ্যত জোকাৰি যে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত সংঘটিত হৈছে ভয়াৱহ ঘটনা। এবাৰ শিক্ষকৰ প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰই। শিক্ষকৰ প্ৰহাৰত প্ৰথমে মগজুত আঘাত পাইছে ছাত্ৰগৰাকীয়ে আৰু চিকিৎসালয়ত কৰুণ মৃত্যুক সাৱটি লৈছে ছাত্ৰ উৎপল তায়ে। শিক্ষক সঞ্জীৱ শৰ্মাৰ প্ৰহাৰতে মৃত্যু হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰগৰাকী আৰু তাৰ পাছতে পৰিয়ালত কান্দোনৰ ৰোল উঠিছে। ডুমডুমৰ শংকৰদেৱ শিশু বিদ্যানিকেতনত এই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে শিক্ষক সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এক অতিকৈ বৰ্বৰ ঘটনা সংঘটিত হৈছে। ৰাজ্য জোকাৰি যোৱা ঘটনা এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত আৰু পৰিয়ালত এতিয়া কান্দোনৰ ৰোল উঠিছে। পৰৱৰ্তী খবৰটো আছো আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী, কেইটামান ক্ষণ বাকী আছে আৰু তাৰ পাছতেই কাইলৈ গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে, কাইলৈ গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? মাত্ৰ 24 ঘণ্টাৰ পাছতেই ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক। আগ্ৰহেৰে বাৰ চাই আছে ৰাজ্যবাসী আৰু মাত্ৰ 24 ঘণ্টাৰ পাছতে সকলো খোল খাব। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ফাইল লৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। ডাঙৰ প্ৰশ্ন, পৃষ্ঠাই আছে বিস্ফোৰক তথ্য। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে পৃষ্ঠাই আছে বিস্ফোৰক তথ্য। পৃষ্ঠাই আছে বিস্ফোৰক তথ্য। ডাঙৰ খবৰ, পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে গৌৰৱ গগৈৰ? গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ কানেকশ্যন কি পাকিস্তানৰ? কাইলৈ সকলো ফাদিল হ'ব। পাকিস্তানৰ কাৰ সৈতে যোগাযোগ আছিল গৌৰৱ গগৈ, সেয়া সকলো কাইলৈ ফাদিল হ'ব। কিয় গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ, সেয়াও ওলাই পৰিব কাইলৈ। পাকিস্তানৰ কোন বিষয়াৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল গৌৰৱ গগৈ, সেয়াও কিন্তু কাইলৈ ফাদিল হ'ব। ইতিমধ্যে মাত্ৰ 24 ঘণ্টাহে বাকী আছে, তাৰ পিছতে ওলাই পৰিব সকলো গোপন তথ্য। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত এইবাৰ উত্তাল হৈ পৰিছে ৰাজ্যসভা। মুকলিকৈ সংবিধান উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল হৈ পৰিছে ৰাজ্যসভা। কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগুৰিৰ বিস্ফোৰক মন্তব্য। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ মুকলিকৈ সংবিধান উলংঘা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। মিয়া ৰিস্কাৱালাক অত্যাচাৰ কৰাৰ উচতনি দিয়ে হিমন্ত বিশ্ব শৰ্মাই। এয়াই নেকি বিজেপিৰ চৰকাৰৰ নতুন ধাৰক? দীপক কুমাৰৰো প্ৰসংগ আনে সাংসদগৰাকীয়ে। প্ৰেম ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা দীপক কুমাৰৰ বিৰুদ্ধে এবাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। সংঘাত লগোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু নকৰে গোচৰ। ইয়াৰ বিপৰীতে প্ৰেম ভাতৃত্ববোধৰ উদাহৰণ দিয়াসকলৰ বিৰুদ্ধেহে সষ্টম হৈ পৰিছে আৰক্ষী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰসংগৰে উত্তাল হৈ পৰিছে ৰাজ্যসভা। আন এটা খবৰ হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ নামত হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। অসমত মহিলা সুৰক্ষিত হয়নে? বহুত নিবনুৱা সমস্যা আছে অসমত। বিকাশৰ নামত বিজেপি চৰকাৰখনে ৰাইজৰ পৰা লুটপাট কৰিছে, মন্তব্য কৰিছে মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী অলকা লাম্বাই। সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং, এইবাৰ ৰাজনীতিত ডাঙৰ খবৰ আহি পৰিছে অগপয়েদি। এইবাৰ অজাপলৈ যাব 3 বিধায়ক। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে। ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা এক খবৰে এই মুহূৰ্তত জোকাৰি গৈছে। অগপৰ 3 বিধায়কে যোগাযোগ কৰিছে লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদে।
অগপৰ 3 বিধায়কে যোগাযোগ কৰিছে লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদৰে চৰ্ত সাপেক্ষে অসম জাতীয় পৰিষদৰ যোগ দিবলৈ সাজু 3 বিধায়ক। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, টিকটৰ নিশ্চয়তা পালেই এজিপিৰ পৰা এজেপিলৈ যাব 3 বিধায়ক। অগপৰ এজন প্ৰাক্তন বিধায়কেও একে চৰ্তৰে যোগাযোগ এজেপিৰ নেতৃত্বৰে। টিয়কৰ পৰা জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব লাগে প্ৰদীপ হাজৰিকাক। অগপই টিকট নিদিলে দেৰগাঁৱৰ পৰা এজেপিৰ প্ৰাৰ্থী হ'বলৈ সাজু ধৰ্মেন্দ্ৰ ভৰালী। চেণ্ট্ৰেল গুৱাহাটী বিজেপিয়ে প্ৰাৰ্থী দিলে জাহাজত উঠিবলৈ ভৰি ভাঙিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। টিকট দিলেই এজেপিলৈ আহিবলৈ সাজু লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্ত। ৰাজ্যৰ ৰাজনীতিলৈ তোলপাৰ লগোৱা এক খবৰ আহি পৰিছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। দেশত 6 মাহতে 2.5 কোটি আধাৰ কাৰ্ড বাতিল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়া দেশৰ আধাৰ কাৰ্ড ব্যৱস্থাত এক ডাঙৰ পৰিৱৰ্তন আনিছে। যোৱা মাত্ৰ 6 মাহৰ ভিতৰতে সমগ্ৰ দেশতে প্ৰায় 2.5 কোটি আধাৰ কাৰ্ড বাতিল কৰা হৈছে। এই তথ্যই বৰ্তমান দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে, কাৰণ 2011 চনৰ পৰা 2025 চনলৈ এই দীঘলীয়া 14 বছৰত যিমান সংখ্যক আধাৰ কাৰ্ড বাতিল হৈছিল তাৰ তুলনাত যোৱা 6 মাহতে দুগুণ অধিক কাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে। এক প্ৰতিবেদনত এই বিস্ফোৰক তথ্য এতিয়া পোহৰলৈ আহিছে। অৱশ্য এই কাৰ্যত সাধাৰণ ৰাইজে চিন্তাত যোৱাৰ কোনো বিশেষ কাৰণ নাই। দৰাচলতে এই বৃহৎ সংখ্যক আধাৰ কাৰ্ড যিসকল লোকৰ নামত বাতিল কৰা হৈছে সেইসকল আটাইকেইজনেই মৃত ব্যক্তি। দেশৰ মৃত্যুৰ হাৰৰ তুলনাত আধাৰ কাৰ্ড সক্ৰিয় কৰাৰ হাৰ যোৱা কেইবছৰমানত অতি কম আছিল। পূৰ্বে দাখিল কৰা এক RTI উত্তৰত UIDAI জনাইছে যে 14 বছৰত মাত্ৰ 1.15 কোটি আধাৰ কাৰ্ডহে বাতিল কৰা হৈছিল, যিটো চৰকাৰী মৃত্যুৰ হাৰৰ হিচাপত বহু কম।